হঠাৎ ডাঙৰ খবৰ জন্মনিৰ হত্যাকাৰী তেওঁৰ হ'বলগীয়া স্বামী ৰাণা পেগেক সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে জন্মনিৰ মৃত্যু হোৱা 9 মাহ অতিক্ৰম কৰিলে কিন্তু জন্মনিৰ মৃত্যু এক্সিডেণ্টত হোৱা বুলি আমি এতিয়া অসমবাসী অৱগত কাৰণ সিবিআই যেটিকে ফাইনেল ৰিপৰ্ট দি থৈ গৈছে যে জন্মনিৰ এক্সিডেণ্টতহে মৃত্যু হৈছিল যদিও কৈছে সিবিআই আমি এই কথাটো এতিয়াও মানি ল'ব পৰা নাই কাৰণ জন্মনি মাতৃ বাৰে বাৰে দাবী কৰি আহিছে যে লীনা দলে অসমৰ আৰক্ষীয়ে সতীৰ্থ অৰ্থাৎ মোৰ জনৰ সতীৰ্থ হৈ জন্মনিক হত্যা কৰিলে লীনা দলে মাৰিছে হয়তো লীনা দলে কাৰোবাৰ হাতেৰে মাৰিছে আভাজ্যোতি হাতেৰে হ'ব পাৰে লীনা দলে নিজে নামাৰিলে কিন্তু লীনা দলে লোকৰ হাতেৰে মাৰিছে মোৰ ছোৱালীজনীক এইখিনি জন্মনি মাতৃ বাৰে বাৰে দাবী কৰিছে কিন্তু 1 নম্বৰ হত্যাকাৰী লীনা দলকে কৈ আছে যি কি নহওক আমি সেইটোৱে মানি লৈছোঁ সেইটোৱে ভাবি লৈছোঁ সিবিআই যিমানে ৰিপৰ্ট নিদিয়াকৈ আমি সেইটো বিশ্বাস কৰিব টান পাইছোঁ হয়তো সিবিআই কাৰোবাৰ প্ৰৰোচনাত পৰি কাৰোবাৰ কিবা যি নহওক কিবা কৰি হ'লেও এটা ৰিপৰ্ট দি থৈ গ'ল কাৰণ 9 মাহ অতিক্ৰম কৰিলে আৰু কিমান দিন অপেক্ষা কৰাব অসমবাসীক এটা ফাইনেল ৰিপৰ্ট দি থৈ গ'ল যে জন্মনি এক্সিডেণ্ট মৃত্যু হৈছিল সেইটোতো সম্ভৱেই নহয় কাৰণ অনিল ভূঞাৰ ৰেকৰ্ডিংটো আমি গম পাওঁ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসৰ কথাটো গম পাওঁ কিন্তু জন্মনিক হত্যা কৰিলে কোনে হয় লীনা দলে হত্যা কৰিছে বুলি কৈছে জন্মনি মাতৃ কিন্তু লীনা দলে নহয় লীনা দলে কাৰোবাৰ হতুৱাৰে কাৰোবাৰ হাতেৰে মানে হত্যা কৰাইছে এতিয়া সেই কাৰোবাৰ সেই কোনোবা কোন হ'ব পাৰে লগত আছিলে আভাজ্যোতি হয়তো আভাজ্যোতি হ'ব পাৰে আৰু অকল আভাজ্যোতিহঁতে আৰক্ষী বিষয়া যিটোকে তেওঁলোকে নকৰিব পাৰে তেওঁলোকে হয়তো আন কাৰোবাক ব্যৱহাৰ কৰিছে আন কাৰোবাৰ মানে আন কোনোবা কোন হ'ব পাৰে আপোনালোকে অনুমান কৰিছিলে কিন্তু চাওক এটা কথা জন্মনিৰ যিজন হ'বলগীয়া স্বামী আছিল ৰাণা পেগেক তেওঁৰ লগতো বহুত বিতৰ্কত পৰিছিল জন্মনি কাৰণ ৰাণা পেগেকক বহুত বিশ্বাস কৰিছিল জন্মনিয়ে আৰু এটা সময়ত ৰাণা পেগেকক এৰেষ্ট কৰাইছিল জন্মনিয়ে মানে গছৰ ৰুজু কৰাই পিনে এৰেষ্ট কৰাইছিল কাৰণ ৰাণা নামৰ ল'ৰাজন বহুত ধুৰন্ধৰ আছিল বদমাছ আছিল তেওঁ আচলতে ONGCত চাকৰি কৰা বুলি বহুতক চাকৰি দিম বুলি বহুতৰ পৰা টকা লৈছিল মানে তেওঁ এটা ব্যৱসায় কৰিছিল আৰু জন্মনিকক ONGCত চাকৰি কৰা বুলিয়ে পৰিচয় দিছিল আৰু তেনেকৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল আৰু জন্মনিৰ লগত এংগেজমেণ্ট হৈছিল আঙুঠি পিন্ধাইছিল আৰু জন্মনিৰ লগত বিয়া প্ৰায় ঠিকে হৈছিল কিন্তু পিছত জন্মনিৰ যেন চকু খোল খালে জন্মনি কোৱা কথা কোনোবাই তেওঁক চকু খোল খোৱালে যে ল'ৰাজন ভাল নহয় এনেকুৱা কিবা পালে খবৰ আৰু তাৰে পিছতে জন্মনিয়ে তাৰ কিবা চেক কৰোঁতে পালে যে ONGCৰ নামত কেইবাটাও চিল আছিল তেওঁ আচলতে কি হয় ONGCৰ নামত বহুতৰ পৰা টকা লয় বহুতক চাকৰি দিম বুলি টকা খায় তেওঁ আছিল 2 নম্বৰ বিজনেছ তাৰে পিছত জন্মনি তাক বাৰে বাৰে সুধিছিল যে তোমাৰ যদি চাকৰি শিলচৰত হৈছিল তুমি শিলচৰ কিয় নাযায় কিন্তু সেই ল'ৰাজনে কয় কিয় যাব লাগে শিলচৰ তুমি কি মই ভালকৈ থকাটো নিবিচাৰা নেকি এনেকুৱা টাইপৰ মানে কথা কৈছিল জন্মনিক সেই ল'ৰাজনে আৰু তেতিয়া জন্মনিৰ মনত যিটোকে সন্দেহ হৈছে আৰক্ষীসকলক জনালে তাৰপিছত গছৰ ৰুজু কৰা নগাঁৱতে তেওঁক এৰেষ্ট কৰাইছিল আৰু তেতিয়াৰে পৰা হয়তো জন্মনিৰ ওপৰত সেই ল'ৰাজনৰ এটা শত্ৰুতা ভাৱ হৈছিল কাৰণ জন্মনিক বিয়াও নকৰাই যদিকে তেওঁ 2 নম্বৰী ব্যৱসায়ী ল'ৰা গতিকে জন্মনিৰ ওপৰত এটা শত্ৰুতা ভাৱ হৈছিল যদিকে জন্মনিক কিবা এটা কৰিবলৈ হয়তো প্লেনিং কৰিছিল আৰু হয়তো জন্মনিৰ যিটোকে এক্সিডেণ্টত মৃত্যু হৈছিল আমি জানো সুমিত পাল আৰু সেই ল'ৰাজনক ৰাণা পেগেক অৰ্থাৎ জন্মৰ হ'বলগীয়া স্বামীজনক কোনে এৰেষ্ট কৰিছিল আৰক্ষীয়ে এৰেষ্ট কৰিছে আমি জানিব পৰা মতে আৰক্ষীয়ে জন্মনিক হত্যা কৰিছে যিটোকে জন্মনি মাতৃ কৈছে মই কোৱা কথা নহয় জন্মনি মাতৃ কৈছে আৰক্ষীয়ে হত্যা কৰিছে আৰু সেই আৰক্ষীয়ে কিন্তু এটা সময়ত ৰাণাক এৰেষ্ট কৰিছিল হয়তো ৰাণাক চাগে ব্যৱহাৰ কৰিছিল আৰক্ষীসকল হ'ব পাৰে নহ'ব পাৰে মোৰ মনৰ ভাৱটো কৈছোঁ কিজানি ৰাণাও সেই সুমিত পালৰ লগত কণ্টেইনাৰখন আছিল কাৰণ কণ্টেইনাৰখন যোৰহাটৰ পৰা অকলে এজন ল'ৰা চলাই আহিব নোৱাৰে গোটেই ৰাতি গোটেই দিন এনেকৈ জাৰ্ণি কৰিব নোৱাৰে ড্ৰাইভ কৰিব নোৱাৰে এজন ব্যক্তি অকল সুমিত পাল নাছিল কণ্টেইনাৰখনত হয়তো কণ্টেইনাৰখনত সম্ভৱ ৰাণা পেগেক আছিল বা সেই যে ৰ'দেৰে মৰিয়া হত্যা কৰা বুলি কৈছিল অনিল ভূঞাই নগাঁও টাউনখন 3 পাক ঘূৰা বুলি কৈছিল হয়তো সেই ৰ'দেৰে মৰিয়া ব্যক্তি এজন ৰাণা পেগেক হ'ব পাৰে মোৰ মনত অহা কথাটো মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত ৰাণা পেগেক এতিয়া ক'ত তেওঁ কিয় সোধপোছ কৰা নাই কিন্তু সিবিআইও সোধপোছ কৰা নেদেখিলোঁ কাৰণ তেওঁলোকৰ এটা সম্পৰ্ক গঢ়িছিল জন্মনিৰ আৰু সেই সম্পৰ্কৰ সূত্ৰে সিবিআই এবাৰ তেওঁক বিচাৰিব পাৰিলে হয় ৰাণা পেগেকক এবাৰ জেৰা কৰিব পাৰিলে হয় যে ক'ত আছে জন্মনিৰ আচলতে কাৰ লগত শত্ৰু কাৰ লগত মিত্ৰ কাৰ লগত কি সম্পৰ্ক এই গোটেই ডিটেইলছ সিহঁতে সিবিআই লৈ পিনে সংসূত্ৰ ল'ব পাৰে বা জেৰা চলাব পাৰে কিন্তু সিবিআই তেওঁৰ জন্মনিৰ বিষয়ে যেন একো জানিব বিচৰা নাই মোৰ এনেকুৱা ফিল হৈছে জন্মনিৰ শত্ৰুতা কাৰ লগত মিত্ৰতা কাৰ লগত একো এই সম্পৰ্কে জানিব বিচৰা নাই জাষ্ট তদন্ত চলাই ফাইনেল ৰিপৰ্ট দি থৈ গ'ল কি জন্মনিৰ এক্সিডেণ্টত মৃত্যু হৈছিল কিন্তু জন্মনিৰ শত্ৰু আছিল ৰাণা পেগেকৰ লগত আৰু বা আৰক্ষী বিষয়াসকল কাৰ লগত শত্ৰুতা আছিল আৰু এইখিনি এটা কথা কওঁ চাওক জন্মনি আচলতে সঁচাকৈ লেডি ছিংগল বহুত সাহসী ছোৱালী তেওঁ অন্যটো ভাল নাপায় যাক ভাল পাইছিল যাৰ লগত বিয়া ঠিক হৈছিল
ৰাণা পেগকে তেওঁ এৰেষ্ট কৰালে আৰু আমি জানিব পৰা মতে এজন বিধায়কৰ লগতো এটা ফোনত বাৰ্তালাপ হৈছিল আমি সেইটোও গম পাইছোঁ সেইটো বহুত ভাইৰেল হৈ পৰিছিল যে তেওঁ মানে জন্মনিৰ নিজৰ কৰ্মদক্ষতা দেখুৱাই দিছিল তাৰমানে জন্মনি বহুত সাহসী আৰু অন্যায়টো সহ্য কৰিব নোৱাৰা কথাটো বা অন্যায় ভাল নোপোৱা কথা এই ফোনতে আমি গম পাই গৈছোঁ আৰু তেতিয়াৰ পৰা জন্মনি চৰ্চাত আহি গ'ল অসমবাসীৰ এটা নাম পৰিচিত হৈ পৰিল যে জন্মনি মানে অসমীয়া এছাই অসমীয়া ছোৱালী এগৰাকী এইটো মানে তেতিয়াৰ পৰা জন্মনিৰ নামটো বহুতে পপুলাৰ হৈ গ'ল ফেমাছ হৈ গ'ল আৰু তেতিয়াৰ পৰা জন্মনিক অসমবাসীয়ে চিনি পোৱা হ'ল গতিকে সম্ভৱ জন্মনি যিটো অন্যায় ভাল নাপায় আৰু জন্মনিক চাগে সেইটো কাৰণে হত্যা কৰিলে কোনোবাই নহয় কোনোবাই কাৰোবাৰ হতুৱাৰে হ'লেও হত্যা কৰিলে এনেকুৱা মন ভাৱ হৈছে আৰু সেই হত্যাকাৰী আৰক্ষী নহ'লেও হয়তো জন্মনিৰ হ'বলগীয়া স্বামী ৰাণা পেগাগো হ'ব পাৰে এইখিনি কৈয়ে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই